নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুতৰ UGC ইছানোদয়ৰ টোকেন নাম্বাৰ অহা নাই। বহুতৰ NSPৰ পৰা PFMSলৈ চেণ্ড হোৱাটো ন' দেখাই আছে আৰু বহুতৰ মেৰিট লিষ্টত কোনো ধৰণৰ মাৰ্ক অহা নাই, য়েছ একো অহা নাই। আৰু বহুতে যিটো বেনিফিচিয়াৰীক গৈ পেলাই PFMSৰ পে'মেণ্ট ট্ৰেক কৰিছে তাত আপোনালোকৰ ৰিজেক্ট আহিছে। যিখিনি ৰিজেক্ট আহিছে সেইখিনিক কওঁ যে আপোনালোকে অতি সোনকালে আধাৰ চিডিংটো কৰাই লওক। যদি আধাৰ চিডিং কৰাবলৈ গৈছিলে, আধাৰ চিডিং বেংকত হ'ল বুলি কৈছে, হ'লেও আপোনালোকে বেংক আধাৰৰ যিটো ৱেবছাইট, অফিচিয়েল ৱেবছাইট, তাত গৈ পেলাই আপোনালোকে আধাৰ চিডিং ষ্টেটাছটো চেক কৰি লওক। আৰু OTRটো আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব, OTR আপডেট কৰি ল'ব। আৰু যিখিনিয়ে এতিয়ালৈকে মেৰিট লিষ্টত য়েছ আহিছে তেওঁলোকে এই সকলোবিলাক ট্ৰাই কৰিছে। যিটো ওপৰৰ ডটকেইটাত গৈ ট্ৰেক পে'মেণ্টত গৈছে, তেওঁলোকৰ পে'মেণ্টটো NSPৰ পৰা PFMSলৈ ওলোৱা নাই। প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ষ্টেটাছত গৈছে, গৈ একাডেমিক ইয়াৰটো চিলেক্ট কৰিছে, চিলেক্ট কৰি ফ্ৰেছ চিলেক্ট কৰি এপ্লিকেশ্যন ID, পাছৱৰ্ড, কেপচা ভৰাই ফিল কৰাৰ পাছত তেওঁলোকৰ গোটেই এপ্লিকেশ্যন ডিটেইলছটো আহিছে। মেৰিট লিষ্ট য়েছ আহিছে, কিন্তু মেৰিট লিষ্টৰ পৰা PFMSটো ন' আহিছে। টোকেন নাম্বাৰ যেনেধৰণে বহুতৰ হৈছে, টোকেন নাম্বাৰ যেনে তেওঁলোকে এটা গ্ৰেভিয়েঞ্চ ফাইল কৰিব পাৰিব। গ্ৰেভিয়েঞ্চৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেইটো মই কৈ যাম। আৰু বহুতে সুধি আছে ৰিনুৱেল কৰিব লাগিব, পে'মেণ্ট পোৱা নাই। পে'মেণ্ট নাপালেও ৰিনুৱেল কৰিব লাগিব। পে'মেণ্টটো সোমাই যাব যদি মেৰিট লিষ্টত য়েছ আহিছে, কিন্তু ৰিনুৱেল কৰাটো এইকাৰণে বাধ্যতামূলক যে আপোনালোকে এতিয়া যদি ৰিনুৱেলটো কৰে তেতিয়াহে নেক্সট ইয়েৰৰ যিটো পে'মেণ্ট সেইটো পাব। যদি ৰিনুৱেল নকৰে নেক্সট ইয়েৰৰ পে'মেণ্টটো আপোনালোকে কোনোপধ্যে নাপাব। গতিকে আপোনালোকে পে'মেণ্টটো পাওক নাপাওক, মেৰিট লিষ্টত যেতিয়া য়েছ আহিছে পে'মেণ্টটো আপোনালোকক UGCয়ে দিবই। অলপ দেৰি হৈছে, কিন্তু তাৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰক অলপ। কিন্তু আপোনালোকে ৰিনুৱেলটো নকৰাকৈ নাথাকিব। ৰিনুৱেলটো যদি নকৰে আপোনালোকে নেক্সট ইয়েৰ যিটো পে'মেণ্ট, সেই পে'মেণ্টটো আপোনালোকে কোনোপধ্যে নাপাব। গতিকে সেইকাৰণে ৰিনুৱেলটো অতি আৱশ্যক বৰ্তমান সময়ত। ৰিনুৱেলৰ লাষ্ট ডেট 31 আগষ্ট খুব সম্ভৱ। আপোনালোকে ভালদৰে চাই ল'ব, তাৰ আগত আপোনালোকে কৰি ল'ব। তাৰ কাৰণে আপোনালোকে এটা গ্ৰেভিয়েঞ্চ ফাইল কৰক যিসকলৰ পে'মেণ্টটো NSPত শ্ব' কৰা নাই। NSP ৱেবছাইটটো খুলিলে যিটো পেজ পাব তাত আপোনালোকে পাব্লিক বুলি এটা অপশ্যন পাব, তাত যাব, তাত গৈ গ্ৰেভিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যন, এই গ্ৰেভিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। NSP হেল্প ডেস্ক আৰু PFMS হেল্প ডেস্কৰ কথাও ক'ম। প্ৰথমতে আপোনালোকে গ্ৰেভিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পৰ্টেলটো এনেকৈ খোল খাই যাব। গ্ৰেভিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যন ইয়াত স্ক্ৰল কৰিব, ইয়াত I am এপ্লিকেণ্ট বুলি যিটো অপশ্যন আছে এপ্লিকেণ্টত আপোনালোকে ক্লিক কৰি দিব। ইনষ্টিটিউট বা ডিষ্ট্ৰিক্ট, ষ্টেট, মিনিষ্ট্ৰী এইখিনি আপোনালোকে নকৰিব, জাষ্ট এপ্লিকেণ্ট হিচাপে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে একাডেমিক ইয়েৰটো আপোনালোকৰ একাডেমিক যিটো ইয়েৰ সেইটো আপোনালোকে চিলেক্ট কৰিব। 23-24 যিখিনি 23-24 চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ফ্ৰেছ কৰিব। ফ্ৰেছ কৰি এপ্লিকেশ্যন ID, পাছৱৰ্ড আৰু কেপচাটো ভৰাই লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ইছ্যুখিনি আহিব। তাত আপোনালোকে পে'মেণ্ট নট ৰিচিভ ইছানোদয় যিটো অপশ্যন আছে সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে গ্ৰেভিয়েঞ্চ ৰেজিষ্টাৰ্ড হৈ যাব। আৰু আপোনালোকৰ যি এপ্লিকেশ্যন সেইটো UGCয়ে ট্ৰেক কৰি আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে সেইখিনি জনাই দিব। যদি তেওঁলোকৰ কিবা আনচাৰ দিয়ে সেইখিনি আপোনালোকৰ মেইলত বা এই এপ্লিকেশ্যন IDটোৰ ছাইডতে আপোনালোকে ওলাই যাব। এইখিনি আপোনালোকে চাই ল'ব পাৰিব। সেই গ্ৰেভিয়েঞ্চটো ৰেজিষ্টাৰ কৰিলে UGCয়ে অলপ সোনকাল কৰি দিয়ে কেতিয়াবা পে'মেণ্টৰ টোকেন নাম্বাৰ জেনেৰেট হোৱাত। আৰু কিয় টোকেন নাম্বাৰ জেনেৰেট হোৱা নাই, কিয় দেৰি হৈছে সেই বিষয়ে আপোনালোকক জনাই দিব। এতিয়া আপোনালোকে হোম অপশ্যনটোত ক্লিক কৰি দিব। আৰু এটা অপশ্যন দেখিছে এতিয়া NSP হেল্প ডেস্ক বুলি যিটো আছে তাত আপোনালোকে এটা ইমেইল ID পাইছে NSP হেল্প ডেস্ক। এইখিনি @NSP.gov.in ইয়াত আপোনালোকে ইমেইল কৰি স্ক্ৰীনশ্বট সহ গোটেইখিনি দি দিলেও তেওঁলোকে চলিউশ্যন কৰিব। তাতকৈ আপোনালোকে মই কওঁ যে আপোনালোকে ফোন কৰিব। এইটো যিটো ফোন নাম্বাৰ আছে 8 AM পৰা 8 PM লৈকে আপোনালোকে ফোন কৰিব পাৰে। এইটো নাম্বাৰত আপোনালোকে কল কৰি গোটেই ডিটেইলছটো দিয়ক। আপোনালোকৰ এপ্লিকেশ্যন IDটো সুধিব, সেইটো আপোনালোকে NSP IDটো কৈ দিব। কৈ দিয়াৰ পিছত তেওঁলোকে চলিউশ্যন কৰি তেওঁলোকৰ কম্পিউটাৰত চাই আপোনালোকক চলিউশ্যনটো মোবাইলতে দি দিয়ে। মই কেইবাবাৰো বহুতৰ কাৰণে সুধি দিছোঁ, এইটো জনাই দিছে তেওঁলোকে কথাটো। গতিকে আপোনালোকে ইয়াত এবাৰ ফোন কৰক। ফোন কৰিলে তেওঁলোকে আপোনালোকৰ এপ্লিকেশ্যনটো ট্ৰেক কৰিব। ট্ৰেক কৰি আপোনালোকক কৈ দিব যে কেতিয়া সোমাব, কিমান দিনৰ ভিতৰত সোমাব পইচাটো, এইটো তেওঁলোকে জনাই দিয়ে। গতিকে এইটো আছিল NSP হেল্প ডেস্ক। ইয়াত আপোনালোকে ফোন কৰক। কিয় টোকেন নাম্বাৰটো জেনেৰেট হোৱা নাই এই বিষয়ে আপোনালোকে জনাব পাৰে। মুঠতে মোৰ মতে গ্ৰেভিয়েঞ্চটো প্ৰথম ফাইল কৰি ল'ব, তাৰপিছত আৰু এবাৰ ফোন কৰিব। ফোন কৰি আপোনালোকে ফোনযোগেও আপোনালোকে কথাখিনি সোধক তেওঁলোকক। তাৰপিছত আৰু এটা অপশ্যন আছে PFMSত বাৰে বাৰে যিখিনি ৰিজেক্ট হৈ আছে বা যিখিনিয়ে পে'মেণ্টটো কেতিয়া পাম আশা কৰি আছে তেওঁলোকৰ কাৰণে কওঁ। PFMSৰ হেল্প ডেস্কত আপোনালোকে যাব।
হেল্প ডেস্কত ক্লিক কৰাৰ লগে লগে এটা ফোন নাম্বাৰ পাব ইয়াত। সেই ফোন নাম্বাৰটোত আপোনালোকে ফোন কৰক, PFMSৰ অথৰিটিয়ে ফোন নাম্বাৰটো ধৰিব, তাত আপোনালোকে জনাওক, এপ্লিকেশ্যন ID কওক, তেওঁলোকে চাই দিব আপোনালোকৰ কিয় ৰিজেক্ট হৈছে বা আপোনালোকৰ পে'মেণ্টটো কেতিয়া সোমাব, NSPৰ পৰা PFMSলৈ কেতিয়া আহিব, এপ্লিকেশ্যন IDটো সকলোবিলাক তেওঁলোকে চাই ট্ৰেক কৰি দিব পাৰে। গতিকে এয়াই আছিল। যদি আপোনালোকৰ প্ৰব্লেম হৈছে এইখিনি কাম আপোনালোকে কৰক নিজাববীয়াকৈ। বাকীখিনি যেতিয়া মেৰিট লিষ্টত নাম আহিছে পে'মেণ্ট আপোনালোকৰ সোমাবই, কিন্তু অলপ দেৰি হয় সকলোৰে কাৰণে, কাৰণ UGCয়ে টোটেল 10,000 ষ্টুডেণ্টক দিয়ে, প্ৰায় 1,000 1500 এনেকৈ ৰিলিজ কৰিছেগৈ টোকেন নাম্বাৰখিনি। গতিকে আৰু এইখিনিতে কওঁ যে ৰিনুৱেলটো আপোনালোকে পইচা নাইবা বুলি ৰিনুৱেল নকৰাকৈ নাথাকিব। ৰিনুৱেলটো অতি আৱশ্যকীয়। ৰিনুৱেলটো 3বাৰ আপোনালোকে কৰিব লাগিব। প্ৰথম এবাৰ এপ্লিকেশ্যনটো দিলেই ছাবমিট কৰিলে নেক্সট আপোনালোকে এতিয়া ৰিনুৱেল কৰিব লাগিব। ইয়াৰ পিছত নেক্সট যেতিয়া পে'মেণ্টটো সোমাব তেতিয়া আপোনালোকে আৰু এটা ৰিনুৱেল কৰিব লাগিব। গতিকে টোটেল 2টা ৰিনুৱেল আৰু এপ্লিকেশ্যন ছাবমিট হোৱাতে টোটেল 3বাৰ আপোনালোকে কৰিব লাগিব। 3বাৰৰ কাৰণে 3টা নতুন এফিডেভিট দিব লাগিব, আপোনালোকে বনাফাইড চাৰ্টিফিকেট দিব লাগিব। এইখিনি সকলোৱে জানেই। গতিকে এইখিনিৰ ওপৰত বাৰু বিশেষ নকওঁ। আপোনালোকে এই ৱেবছাইটটোত গৈ আপোনালোকে গোটেইখিনি কাম কৰিব পাৰিব। এয়া আছিল আপোনালোকৰ চলিউশ্যনটো মই দি দিছোঁ। আৰু যদি NSP ৰিলেটেড কিবা প্ৰব্লেম পাইছে তেতিয়া আপোনালোকে নডেল অফিচাৰৰ লগত যোগাযোগ কৰিব পাৰে। নডেল অফিচাৰ কেনেদৰে আপোনালোকে বিচাৰিব সেই বিষয়ে মই আপোনালোকক দেখুৱাই দিছোঁ। নডেল অফিচাৰ ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ডিষ্ট্ৰিক্ট ৱাইজ নডেল অফিচাৰ ক্লিক কৰিব, তাৰপিছত মিনিষ্ট্ৰিটো চিলেক্ট কৰিব। আপোনালোকে কোনটো ইচ্ছানুদয় চিলেক্ট কৰিব আপোনালোকে, তাৰপিছত স্কিমটো চিলেক্ট কৰিব, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত আপোনালোকে কেপচা যিটো অপশ্যন আছে সেই কেপচা অপশ্যনটো ভৰাব। ভৰাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে নডেল অফিচাৰৰ নাম তেওঁ কণ্টেক্ট নাম্বাৰলৈকে আহি যাব। তেওঁলোকতো আপোনালোকে যোগাযোগ কৰি চাব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।